তোমাৰ সেইটো কথা বৰ চিক্ৰেটলি কৰি আছে, আমাকো জানিব দিয়া নাই। আৰু কিমান অন্যায় কৰিব এনেকৈ মই মতালি কৰি বা ডিক্টেটৰিয়েলে যদি মানে ডেম'ক্ৰেচিটো নাইকিয়াই কৰি গৈ আছে না। আৰু এইখন চৰকাৰ থাকিলে আৰু ভৱিষ্যতে যে কিমান ভয়ানক সমস্যা বা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব অসমৰ ৰাইজ, আজি অলপ উপলব্ধি কৰাটো উচিত। আৰু উপলব্ধি কৰি আগন্তুক নিৰ্বাচনত ৰাইজে বহুত ভাবি চিন্তি যদি সিদ্ধান্ত লৈ এইখন চৰকাৰক মানে ক্ষমতাচ্যুত নকৰে, তেতিয়াহ'লে অসম গভীৰ অন্ধকাৰত ডুব যাবগৈ, তাত কোনো সন্দেহ নাই। গতিকে মই এটা কথাই কওঁ আপোনালোকৰ মাধ্যমেৰে অসমবাসীক, সজাগ হওক, সচেতন হওক। যেনেকৈ চাওক, জংঘলত যেতিয়া এজাক বাঘে এজনী হৰিণা ধৰে, চিকাৰ কৰে, আৰু সেই হৰিণাজনী মুহূৰ্ততে থানবান কৰি পেলাই, ছিঙি কামুৰি আজৰি ফাঁ ফাঁ কৰি পেলায়। ঠিক তেনেকৈ এই 5টা বছৰত অসমখনক এই চৰকাৰখনে থানবান কৰি দিছে। মানে সেই হৰিণাজনীক যেনেকৈ বাঘে ছিঙি ভাঙি খাই শেষ কৰি দিয়ে, ঠিক তেনেকুৱা এটাই পৰিস্থিতি, পৰিৱেশ এইখন চৰকাৰে 5টা বছৰ অসমখনক কৰিলে। মানুহে উপলব্ধি কৰা নাই বা ভবা নাই, বহুত মানুহে গভীৰলৈ যোৱা নাই। কিন্তু ভিতৰি অসম প্ৰায় ধ্বংসৰ মুখত, আৰু অসম ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে আজিলৈকে কোনো ধৰণৰ পদক্ষেপ নল'লে। তেওঁ কৈ থাকে, মই শুনিছোঁ মিডিয়াতে 40% হ'ল, কোনোবাই খুব বেয়াকৈ কয়, আমি আছোঁ কাৰণে, আমি থকাৰ পাছতে এনেকৈ কয়। মই ক'ব খুজিছোঁ, তেওঁ অকল এটা শব্দই মিয়া মিয়া মিয়া। মিয়া মানে তেওঁলোকেতো মিয়াৰ লগতোতো সহবাস কৰিছে। এতিয়া কি অ'ৱেচিছ কি আছিল, আছাউদ্দিন অ'ৱেচিছৰ লগততো মহাৰাষ্ট্ৰত তেওঁলোকে মিত্ৰতা কৰিছে। তেওঁ কোনটো মিয়া বিচাৰি পাইছে? সেই চবতো মিয়া মানুহে। তেওঁ এই মানে সস্তীয়া এটা চেণ্টিমেণ্ট আমাৰ গঞা সহজ সৰল মানুহখিনিৰ ওপৰত দেখুৱাই পেলাই তেওঁ কি বুজাব খুজিছে? আজিলৈকেতো সমস্যা সমাধানৰ কোনো এটা পদক্ষেপেই নল'লে, এটাও লোৱা নাই আজিলৈকে। এখন যিটো মূল পদক্ষেপ ল'লে অসমখন বাচিলেহেঁতেন, এখন ভাল ৰেল নট তৈয়াৰ নকৰিলে তেওঁ। তো ভূমিৰ কাৰণেতো, ভূমিখিনি ৰাখিলেইতো তোমাৰ অসম বাচি যায়। আজি তুমি ভূমি ৰখাৰ কাৰণে কোনো ধৰণৰ এখন ৰেল নট তৈয়াৰ নকৰিলা, আৰু যাকে তাকে তুমি মাটি দি আছা বাহিৰৰ, আনকি 6 চিডিউলৰ এৰিয়াটো তেওঁলোকে ভূমিখণ্ড ৰাখিব পৰা নাই। আৰু 6 চিডিউল কিয় দিছিলে? ভূমিখণ্ড সুৰক্ষিত কৰাৰ কাৰণে। চব পিনৰ পৰাই টানি আজৰি চব পিনৰ ধ্বংস কৰি লৈ গৈ আছে না। তো এইখন চৰকাৰক অসমৰ ৰাইজে কি বিশ্বাসত তেওঁক আকৌ এবাৰ ভোট দিব, মই সেই কথাটোৱে বুজি নাপাওঁ।